নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 জানুৱাৰী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ আগতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা। আত্মসহায়ক গোটৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত পঞ্চায়ত নিৰ্বাচনৰ আগতে লাভ কৰিব পিএম কিষাণৰ 19 নম্বৰ কিস্তি 2,000 কোটি টকা। আৰু ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থকা প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আপোনাৰ একাউণ্টত হ'ব টকা আৰু চাউলৰ বিপৰীতে চৰকাৰে কেইবাটাও সুবিধা প্ৰদান কৰিব ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে। লগতে অনাদাৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত হ'ব 1250 টকাকৈ। পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বা এয়া ছবি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। উচ্চতক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰি সময়তে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। হয় বন্ধু বান্ধৱীসকল, পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। 9 জানুৱাৰীত জাৰি কৰা হ'ব নিৰ্বাচনী অধিসূচনা। 6 জানুৱাৰীত ন্যায়ালয়ৰ পৰা ভাল ফলাফলৰ আশা মুখ্যমন্ত্ৰীৰ। আৰু ন্যায়াধীশে পুনৰ এবাৰ বিষয়টো শুনিব বিচাৰিছে, কিন্তু সময়মতে অনুষ্ঠিত হ'ব নিৰ্বাচন। স্থানীয় পৰ্যায়ত বিজেপি আৰু অগপৰ মাজত মিত্ৰতা হ'ব পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। প্ৰতিটো জনজাতীয় এলেকাৰ লোকৰ উচ্ছেদ কৰা হ'ব আৰু অচিনাক্ত লোকক উচ্ছেদ কৰিব চৰকাৰে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অচিনাক্ত লোকক লৈ কেইবাটাও হুংকাৰ প্ৰদান কৰিছে আৰু প্ৰতিটো জনজাতীয় এলেকাৰ লোকৰ পৰা উচ্ছেদ কৰা হ'ব অচিনাক্ত লোকক। আৰু কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। শীঘ্ৰে অসমৰ চুকে কোণে চলিব বৃহৎ উচ্ছেদ অভিযান। প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ লোকৰ পৰা অচিনাক্ত লোকক উচ্ছেদৰ ব্যৱস্থা লোৱা হ'ব আৰু অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে খিলঞ্জীয় লোক। দুধনত এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে আৰু অতি শীঘ্ৰে উচ্ছেদ আৰম্ভ হ'ব। প্ৰতিটো জনজাতীয় এলেকাৰ লোকৰ পৰা উচ্ছেদ কৰা হ'ব অচিনাক্ত লোকক। বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ইছলাম নহয় এইবাৰ খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা বিস্ফোৰক মন্তব্য কৰিছে। নাম নোলোৱাকৈ খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে সোচ্চাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল এয়াই নহয়, জনজাতীয় এলেকাত খ্ৰীষ্টানৰ প্ৰভাৱক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী। ৰাভাসকলৰ মাজত দেখা দিয়া ধৰ্মান্তকৰণক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ৰাভাসকল প্ৰকৃততে বৈৰৱ আৰু বৈৰৱীৰ উপাসক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কিন্তু একাংশই তেওঁলোকক আঁতৰাই পেলাইছে নিজ ধৰ্মীয় বিশ্বাসৰ পৰা। জনজাতীয় লোকৰ নিজ জনজাতীয় পোচাকৰ পৰিৱৰ্তে পিন্ধিব দিছে কোট আৰু টাই। নিজ পিতৃৰ ধৰ্ম আজু ককৰ ধৰ্ম পাহৰি গ'লে তেওঁলোকক শিপানো অহা গছ হৈ পৰিৱৰ্তন হয় বুলি মন্তব্য কৰিছে। আৰু এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় প্ৰথমতে কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় আশাৰ কিৰণ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিছে আৰু অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অৰুণোদয় 3.0ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। 19 ছেপ্টেম্বৰ 2024 তাৰিখে হিতাধিকাৰী সীমা 37.2 লাখতকৈ সম্প্ৰতিৰ কৰাৰ লগতে অধিক পৰিয়ালক বিত্তীয় সাহায্য নিশ্চিত কৰা হয়। কেৱল এয়াই নহয়, অন্তৰ্ভুক্ত হিতাধিকাৰী গোট আৰু আন যোগ্য বিবেচিতসকলৰ লগতে স্বামীহীন অবিবাহিত মহিলা 45 বছৰৰ ওপৰত বিবাহ বিচ্ছেদ হোৱা, লগতে অকলশৰীয়া মহিলা আৰু তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ আৰু বৃদ্ধ আদি সামৰি লোৱা হ'ব। যিসকল ব্যক্তি অৰুণোদয় 3.0 আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ। কোনবোৰ মহিলাই লাভ কৰিব অৰুণোদয় 3.0? যদি আপুনি অৰুণোদয় 3.0ত আবেদন কৰিছে তেনেক্ষেত্ৰত এইকেইটা কেটেগৰীত যদি আপুনি
আপুনি পৰে তেনে ক্ষেত্ৰত লিষ্টত আপোনাৰ নামটো আহিব অন্যথা আপুনি অৰুণোদয় 3.0 টকা নাপাব অৰুণোদয়ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে নিৰপেক্ষতা আৰু দায়বদ্ধতাৰ পৰিচয় দি 15 পৰা 28 ডিচেম্বৰ 2024 তাৰিখে অনুষ্ঠিত কৰা গাঁও সভাত বৈঠকৰ জৰিয়তে স্বচ্ছ হিতাধিকাৰী বাছনি নিশ্চিতকৰণ আৰু তাতকৈ কিন্তু সম্পূৰ্ণকৈ স্বচ্ছভাৱে নিশ্চিতকৰণ কৰিছে চৰকাৰে আৰু তাৰ পৰা বাছনি কৰি যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত থাকে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি টকাটো লাভ কৰিব আৰু কোনবোৰ মহিলাক চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি ইয়াক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুযায়ী আপোনাক কিন্তু অৰুণোদয় আঁচনি নিদিয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেন্তে আপুনি অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব কিন্তু আপুনি তেনে ব্যক্তি অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব নোৱাৰিব স্বামীহীন অবিবাহিত মহিলা 45 বছৰৰ ওপৰৰ লগতে বিবাহ বিচ্ছেদ হোৱা আৰু অকলশৰীয়া মহিলা বা তৃতীয় লিংগ ব্যক্তি দিব্যাংগ আৰু বৃদ্ধা আদি সামৰি চৰকাৰে এই সকল ব্যক্তিক প্ৰদান কৰিব অৰুণোদয় আঁচনি আৰু অৰুণোদয় 3.0 লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ আহি পৰিছে আজি কৃষকে লাভ কৰিব পিএম কিষাণৰ টকা পিএম কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে নেকি তেন্তে এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট যদি আপোনাৰ একাউণ্টৰ কিবা কেৱাইচি আপডেট কৰিব লগা থাকে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক দেশৰ 9 কোটি 40 লাখ কৃষকে লাভ কৰিব পিএম কিষাণৰ টকা আৰু পিএম কিষাণৰ 19 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে হিতাধিকাৰীৰ তালিকাত যদি আপোনাৰ নামটো আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ হিতাধিকাৰীৰ তালিকাত আছে নেকি আপোনাৰ নাম যদি আপোনাৰ নামটো আছে আপোনাৰ 19 নম্বৰ কিস্তি একাউণ্টত সোমাই যাব কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকাত আপোনাৰ নামটো আছে না নাই প্ৰথমতে আপুনি www.pmkisan.gov.in ত কৰক লগইন তাৰ পিছতে যাওক বেনিফিচিয়াৰী লিষ্ট লৈ এই লিষ্টত আপুনি পাব এটা বিশেষ লিংকত ক্লিক কৰি আপুনি দিব লাগিব ৰাজ্যৰ নাম তাৰ পিছতে দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহিব এখন তালিকা এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নামটো আছে না নাই ধন লাভত অসুবিধা হলে ফোন যোগে দিয়ক আপুনি অভিযোগ আৰু তাৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে 15526 নম্বৰত আপুনি এতিয়াই কল কৰক আৰু আন এটা নম্বৰ হৈছে 1800115526 নম্বৰ আৰু এই দুটা নম্বৰত যদি পিএম কিষাণৰ টকা পোৱাত কিবা অসুবিধা হয় আপুনি অভিযোগ দিব পাৰে আৰু অতি শীঘ্ৰে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা পঞ্চায়ত নিৰ্বাচনৰ আগতে প্ৰতিজন কৃষকৰ একাউণ্টত সোমাই দিব টকা আৰু যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গোটৰ মহিলা 10000 টকা সোমাই দিয়ে গোটৰ মহিলা 10000 টকা সোমাই দিয়াৰ পিছে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে সোমাই দিব 2 পৰা 4000 কোটি টকা চৰকাৰে যদি টকাটো বৃদ্ধি কৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সোমাব 4000 কোটি টকা চৰকাৰে টকাটো বৃদ্ধি কৰাৰ কথা আছে যদি টকাটো বৃদ্ধি কৰে লগতে কিমান তাৰিখত টকাটো সোমাব যেতিয়া আপডেটটো পাম তেতিয়া নিশ্চয় আপোনাক আন এটা ভিডিঅ' জনাই দিম লগতে পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে আন এটা নম্বৰ হৈছে 01123381092 নম্বৰত দিব পাৰিব আপুনি অভিযোগ হয় বন্ধু বান্ধৱীসকল পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে চৰকাৰে কেইবাটাও নতুন নিয়ম বান্ধি দিছে অতি শীঘ্ৰে কৃষকসকলৰ একাউণ্টত সোমাবলৈ গৈ আছে 2 পৰা 4000 কোটি টকা তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাটিবাৰী চৰকাৰী কাম কাজক লৈ গুজ বিচাৰিছে নেকি আপোনাৰ ওচৰত তেন্তে লগে লগে দিয়ক আপুনি অভিযোগ অনুজ্ঞাপত্ৰ আৰচি আদি কাম কাজক লৈ গুজ বিচাৰিছে নেকি আপোনাৰ ওচৰত আপোনাৰ এটা ফোন কলতে গ্ৰেপ্তাৰ হ'ব গুজখোৰ বিষয়া মনত ৰাখক বিপদৰ বন্ধু এই 6টা নম্বৰ আৰু এই 6টা নম্বৰ এতিয়া আপুনি নোট কৰি ৰাখক 6026901243 নম্বৰ আৰু আন এটা নম্বৰ হৈছে 1800345376 নম্বৰ যিকোনো কামত যদি আপোনাৰ ওচৰত কোনো গুজ বিচাৰিছে তেনে ক্ষেত্ৰত লগে লগে দিব আপুনি অভিযোগ অথবা আপুনি হোৱাটছআপ যোগেও আপুনি প্ৰেৰণ কৰিব পাৰিব আপোনাৰ তথ্য 0361246222955 কেৱল ইয়াৰ নহয় আন এটা নম্বৰ হৈছে 6026903488 নম্বৰ 6026903483 নম্বৰত দিব পাৰিব আপুনি অভিযোগ 6026903418 নম্বৰ গুজ বিচাৰিলে এই নম্বৰত ফোন কৰি দিয়ক আপুনি অভিযোগ আৰু আপোনাৰ এটা অভিযোগতে গ্ৰেপ্তাৰ হ'ব গুজখোৰ কৰ্মচাৰী লগতে ইমেইল যোগেও জনাব পাৰিব আপুনি অভিযোগ আৰু ইমেইলটো হৈছে complaint.bse@gmail.com মাটিবাৰী চৰকাৰী কাম কাজক লৈ যদি কোনোবাই গুজ বিচাৰিছে লগে লগে দিয়ক আপুনি অভিযোগ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ